নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। তো আজি মই এঠাইত যাব আহিছোঁ, নগাঁও কলিয়াবৰলৈকে আগমন কৰিছোঁ। এয়া আহি আছোঁ খানাপাৰাৰ পৰা ট্ৰেভেলাৰলৈ। ট্ৰেভেলাৰৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ। অলপ স্পীডটো বেছি হৈ আছে, তথাপিও আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো ঠিক আছে ফ্ৰেণ্ডছ, চাওক, মই নগাঁৱত এতিয়া ইভিনিঙে হৈছে, 4টামান বাজিছে। মই যাব ওলাইছোঁ। ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি জেগা দেখা পাওঁ। ঠিক আছে, চাওক। তো ফ্ৰেণ্ডছ, মই আহিছিলোঁ ইয়াতে পবিত্ৰহঁতৰ গাঁৱত। এতিয়া মই কালি ৰাতি আহিছিলোঁ, 7টামান বজাত আহি পাইছিলোঁ। ৰাতিৰ কাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। তো এতিয়া মই পবিত্ৰৰ দেউতাকৰ লগত আহিছোঁ। খুৰা, এইটো মোৰ এটা ইউটিউব চেনেল হয়। ইয়াতে মই আপোনাৰ ইয়াত যে আহিলোঁ আজি, এইটো ছেভ কৰি ৰাখিলোঁ। আপোনালোকৰ স্মৃতি মই মোবাইলত থাকিব সদায়। আৰু মই মানুহখিনিকো দেখাব বিচাৰিছোঁ যিখিনি মোৰ মানে ফলোৱাৰ্ছ আছে। তো খুৰা দুই এষাৰ কৈ দিয়ক। এই স্বৰ্গদেউ শিৱসিংহৰ দিনৰে মানে এইখন আমাৰ এই আছে, মই বেক চাইডত দেখাই দিছোঁ। কলিয়াবৰ হয়, এখন তীৰ্থস্থান বুলি ক'ব পাৰি। হয়, আহোম ৰজাসকলৰ তেখেতে 5খন দেৱালয় কলিয়াবৰত প্ৰতিষ্ঠা কৰিছে। হয়, তাৰে এখন হ'ল সৌভাগ্য মাধৱ দেৱালয়। এই দেৱালয় সন্মুখতে আমি উপস্থিত আছোঁ। হয়, আৰু ভাতৃক অনুষ্ঠানটো দেখুৱাবলৈ পাই বৰ সুখী হৈছোঁ। হয়, ঠিক আছে। মই বেক কেমেৰাত আপোনালোকক এই স্বৰ্গদেউ শিৱসিংহৰ দিনৰ যিখন মানে কি এই ৰাজত্বকালৰ সেই হয়, 1646 খ্ৰীষ্টাব্দৰ হয়। 1646 46 লিখা আছে। 46 ঠিক আছে, চাওক, দেখাই দিছোঁ। এইখনে হয় ফ্ৰেণ্ডছ, বহুত ভাল লাগিছে। একচুৱেলি ইমান পুৰণা ঠাই হয়। তো সেই স্বৰ্গদেউ শিৱসিংহৰ দিনৰ বুলি শুনি পেলাই মোৰ বহুতেই ভাল লাগিছে। তো আমাৰ সেইফালেতো এনেকুৱা ধৰকচোন সেই নাই, এইটো আপাৰ আছামৰ ইফালে হয়তো জেগাখিনি, সেইকাৰণে ধৰকচোন আহোম ৰজাৰ দিনত স্থাপিত কৰা বহুতখিনিয়ে ইয়াত এইফালে আছে। মই আহিছোঁ একচুৱেলি এই নগাঁৱত আহিছিলোঁ। এইটো নগাঁৱৰ আপোনাৰ কলিয়াবৰ হয়। এয়া ভিতৰভাগ দেখাই দিছোঁ, চাই লওক। তো ফ্ৰেণ্ডছ, এয়াই আছিল মোৰ বন্ধু পবিত্ৰৰ ঘৰৰ ওচৰৰ সৌভাগ্য দেৱালয় বুলি এইখন নামঘৰ হয়। তো এয়ে ইয়াত মানে দৌলৰ সময়ত ইয়াত দৌল পালন কৰা হয়। এইটো মানে কৃষ্ণৰ সেই মন্দিৰ হয়। তো এনেকুৱাই ফ্ৰেণ্ডছ, ঠিক আছে, ধন্যবাদ। আপোনালোকক জনালোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, বাই।